ক্লোম ধমনীয়েদি এই সোঁনীলৰ পৰা বেয়া তেজখিনি ক্লোম ধমনীয়েদি একতা হাওঁফাওঁটো আছে বুলি ধৰি লোৱা হাওঁফাওঁলৈ যায় আৰু হাওঁফাওঁলৈ কিয় যায় তাৰ পৰা অক্সিজেন ল'বৰ কাৰণে যায় তাৰপিছত ল'লে ধৰা লোৱা হৈ গ'ল লৈ আহি আকৌ এবাৰ ক্লোম খিৰাই দি আহি পেলাই ক'ত সোমাবহি এইটো বাওলিন্দ্ৰ সোমাব বাওলিন্দ্ৰৰ পৰা আকৌ ক'লৈ যাব বাওনীললৈ যাব বাওনীলৰ পৰা এতিয়া মানে গোটেই এইটো মনত ৰাখিবা মহাধমনী এইটো দেখিছেনে মহাধমনীয়েদি গোটেই শৰীৰৰ তোমাৰ ৰজাটো ইয়াত আছে কোনো জলবায়ু কি কৰিব এলানিলেও আকৌ নাও খুলাই খাওঁ ক্লোম ধমনীয়েদি এই সোঁনীলৰ পৰা বেয়া তেজখিনি ক্লোম ধমনীয়েদি একতা হাওঁফাওঁটো আছে বুলি ধৰি লোৱা হাওঁফাওঁলৈ যায় আৰু হাওঁফাওঁলৈ কিয় যায় তাৰ পৰা অক্সিজেন ল'বৰ কাৰণে যায় তাৰপিছত ল'লে ধৰা লোৱা হৈ গ'ল লৈ আহি আকৌ এবাৰ ক্লোম খিৰাই দি আহি পেলাই ক'ত সোমাবহি এইটো বাওলিন্দ্ৰ সোমাব বাওলিন্দ্ৰৰ পৰা আকৌ ক'লৈ যাব বাওনীললৈ যাব বাওনীলৰ পৰা এতিয়া মানে গোটেই এইটো মনত ৰাখিবা মহাধমনী এইটো দেখিছেনে মহাধমনীয়েদি গোটেই শৰীৰৰ সাবজেক্ট আছে তাৰ ভিতৰত ডান্স ল'ব পাৰিবা যিসকলে নাচি ভাল পোৱা ইলেক্টিভ এতিয়া তোমালোকে কম নোপোৱা পিছত ল'ব পাৰিবা এতিয়া তোমালোকে অংক এতিয়া কি পঢ়িছা অংক বিজ্ঞান আৰু সমাজ বিজ্ঞান পৰিৱেশ হৈ আছে অসমীয়া যে উত্তৰ অংশটো লৰেচিয়া বা আংগাৰলেণ্ড বুলি কয় গোটেই পৃথিৱীখন তাৰমানে পৃথিৱী মানে কি স্থলমণ্ডলটো পিছত আংগাৰলেণ্ড আৰু লৰেচিয়াৰ পৰা আৰু ধৰা বহুত দেশ হৈছে হয়নে নহয় তাৰপিছত দক্ষিণ অংশ গণ্ডৱালালেণ্ড এই দুটা কথা মনত ৰাখিবা আৰু এইটো কেনেকৈ ভাগ হ'ল তেথী সাগৰে কৰিলে হয় নহয় কোনে কৰিলে তাৰ তেথী সাগৰ কি বুলিও সুধিব পাৰে তেতিয়াও তেনেকৈ ক'বা বহু বছৰৰ আগতে এনেকুৱা হৈছিল যে সেইটো কথা ক'বা তাৰপিছত লৰেচিয়া কি বুলি ক'লে কি বুলি ক'বা গণ্ডৱালালেণ্ড আৰু লৰেচিয়া মাজত মানে উত্তৰ পৃথিৱীত যেতিয়া স্থলমণ্ডলটোক তাৰমানে ভাগ কৰিলে তেথী সাগৰে ভাগ কৰিলে তেতিয়া উত্তৰ অংশটোক কি বুলি কয় দক্ষিণ আংগাৰলেণ্ড বা লৰেচিয়া দক্ষিণ ক্লোম ধমনীয়েদি এই সোঁনীলৰ পৰা বেয়া তেজখিনি ক্লোম ধমনীয়েদি একতা হাওঁফাওঁটো আছে বুলি ধৰি লোৱা হাওঁফাওঁলৈ যায় আৰু হাওঁফাওঁলৈ কিয় যায় তাৰ পৰা অক্সিজেন ল'বৰ কাৰণে যায় তাৰপিছত ল'লে ধৰা লোৱা হৈ গ'ল লৈ আহি আকৌ এবাৰ ক্লোম খিৰাই দি আহি পেলাই ক'ত সোমাবহি এইটো বাওলিন্দ্ৰ সোমাব বাওলিন্দ্ৰৰ পৰা আকৌ ক'লৈ যাব বাওনীললৈ যাব বাওনীলৰ পৰা এতিয়া মানে গোটেই এইটো মনত ৰাখিবা মহাধমনী এইটো দেখিছেনে মহাধমনীয়েদি গোটেই শৰীৰৰ